আমাৰ মনটোৱে সকলো এই কথাটোৰ দুটা তত্ত্ব আছে তাৰ এটা তত্ত্ব আজি পাতিবলৈ গৈ আছো আমি যদি এটা কথা লক্ষ্য কৰো যে আমাৰ মনত আহি থকা ভাববিলাকে আমাৰ শৰীৰটো বেছিভাগ সময়তে নিয়ন্ত্ৰণ কৰে আৰু এই মনটোক আমি কেনেকৈ শাসন কৰিব পাৰো আমি যদি লক্ষ্য কৰো মনটোৰ কোনো এক নিজৰ পৰিচয় নাই আমি মনটোক যি ভাবে দিওঁ সেই ভাবতেই মনটোৱে গঢ় লৈ উঠে প্ৰথম কথাটো হ'ল আমি আমাৰ মনলৈ আহি থকা মনৰ ভাববিলাক আমি লক্ষ্য কৰিবলৈ শিকিব লাগিব কেনেকুৱা ধৰণৰ ভাব আহিছে মনত ভাল ভাব দিব লাগিব যেনেকৈ আমাৰ শৰীৰটোক আমি ভাল খাদ্য দিব লাগে আৰু বেয়া খাদ্যবিলাক মনৰ পৰা আঁতৰাব লাগিব বেয়া ভাববিলাক তাৰ কাৰণে আমাক সৎসংগ লাগে দ্বিতীয়তে আমি প্ৰতিটো কথাতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাদ দিব লাগিব বৰঞ্চ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সংস্কাৰটোৱে নোহোৱা কৰিবলৈ চাব লাগিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাটো অনবৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাটো এটা অপৰিপক্ক মনৰ লক্ষণ এটা তেনেকুৱা মন এটা অত্যন্ত বিপজ্জনক মন কিবা এটা কথাত আমি সন্মত নহ'লেও সেই কথাটো আমি বিচাৰ বিবেচনাৰে চালি জাৰি চাইহে যদি সন্মত নহওঁ তেতিয়া আমি এটা অমায়িক ৰূপত এটা আমাৰ নিজৰ মতামত জনাব পাৰোঁ কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নহয় তৃতীয়তে আমি যদি এটা কথা লক্ষ্য কৰোঁ বহু সময়ত আমি কিবা এটা গুৰুত্বপূৰ্ণ কথা পাতি থাকোঁ কিন্তু তাৰ মাজতেই বেলেগ দুই এটা কথা ওলাই গৈ সেই কথাটোৰ পৰা আমি আঁতৰি গৈ সেই বেলেগ কথাকেইটা পাতি থাকোঁ এই কথাটো কয় যে ড্ৰিফ্ট অফ থটছ আৰু এনেকুৱা মনৰ যিটো সংস্কাৰ তেনেকুৱা সংস্কাৰটো এটা অস্থিৰ মনৰ লক্ষণ তেনেকুৱা অৱস্থাত আমি নিজৰ মনটোক এবাৰ লক্ষ্য কৰিবলৈ চাব লাগিব যে আমি মূল কথাৰ পৰা আঁতৰি গৈছোঁ নেকি আৰু আমাৰ কেনেকুৱা ধৰণৰ কথালৈ আমাৰ মনটো বেছিকৈ গুচি যায় সেই গুচি যোৱা দিশটো শুদ্ধ দিশ হয়নে নহয় এই কথাখিনি আমি এবাৰ বিচাৰ কৰি চাব লাগিব আৰু চতুৰ্থতে আমাৰ মনটোক আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা শাসন কৰাতকৈ আমাৰ বিচাৰ বুদ্ধিৰ দ্বাৰা আমি মনটোৱে আমাৰ পঞ্চ ইন্দ্ৰিয়ক নিজৰ দমনত ৰাখিব পৰাটোহে আচল কথা কাৰণ পঞ্চ ইন্দ্ৰিয়ই যদি মনটোক শাসন কৰিবলৈ ধৰে বিভিন্ন ধৰণৰ কথা বা বিভিন্ন ধৰণৰ জুতি লগা খাদ্য বা বিভিন্ন ধৰণৰ জকমকীয়া দৃশ্য এইবিলাক কথাই যদি মনটোক শাসন কৰিবলৈ ধৰে মনটো অস্থিৰ হৈ পৰে আৰু তেনেকুৱা এটা অস্থিৰ মনে এটা শুদ্ধ সিদ্ধান্ত ল'ব পৰাত ব্যৰ্থ হয় আমি বহু সময়ত ভৌতিক জগতৰ ৰংচঙীয়া ৰূপটো দেখি ভুল যাওঁ কিন্তু প্ৰয়োজনতকৈ অধিক হ'লে সেই ভৌতিক বস্তুবিলাকৰ পৰা আমাৰ প্ৰকৃত লাভ নহয় আমাৰ এই যাত্ৰাত আমি সেইবিলাক বস্তু এৰি থৈ যাব লাগিব সেই ভৌতিক বস্তুবিলাক কেৱল সৎ ব্যৱহাৰ কৰিবৰ কাৰণে জীয়াই থাকিবৰ কাৰণে